কৃষ্ণ গুরু হরে কৃষ্ণ জয় জয় কৃষ্ণ কৃপাময় জয় গাহে মোহে ব্রহ্মা হর বৈশ গুণালী অংশ ঈশ্বর কৃষ্ণ বুদ্ধি নমো নমো ধূর রিপু অন্তর্দয়ুতমতি হরে রামস্মরি হমস্তগতয়ুদ্ধার হেনয় কৃষ্ণ করু সহস্র নমো ভগবন্ত ভগবানি হরে স্মরণে নমো ভগবন্ত ভগবানি হরে স্মরণে কৃষ্ণ আৰু মহামৃতদেৱেও ভাগৱত শাস্ত্ৰ কৰিছে অবদৰ ৰহস্যইটো অতি পৰমাৰ্থ শাস্ত্ৰইটো ভাগৱত তাহলে যে আমার বেদ বিষয় সায়ন্তন বেদ সমস্ত জীৱৰ যিটো ৰহস্য সেই ৰহস্যই হ'ল ভাগৱত শাস্ত্ৰৰ তত্ত্ব আৰু জগতৰ পৰমাৰ্থিক যি কাৰন জগতৰ পৰমাৰ্থিক প্রজাপতি অহরি পশুপতি ভয়া আনন্দ অপরখিনে ব্রহ্মাক কইলা নমস্কার হিরদয় তুলি শরণৰ ধূলি কৰিব তোমাৰ মই ৰাজ হেৰা ব্ৰহ্মাক লোকমনে গহৰা দেখি বিধি পৰম আনন্দ গহৰা ও গুৰু প্ৰজা চলিবাক চিন্তিল শাখা আমাৰ ব্ৰহ্মাৰ কৰ্তৃত্ব অনুভৱ কৰা এজন ঋষি সৃষ্টি হৈছিলে ব্ৰহ্মাণ্ড সৃষ্টি কৰিব হোৱাৰ ঠিক আৰম্ভণি সেই ঋষিবিলাকৰ কোন কোন অংগৰ পৰা কোন কোন ঋষি সৃষ্টি হৈছিলে সেই কথাটো হ'ব আচলতে কথাটো
এনেকুৱা যদি ব্যাখ্যা কৰিছে তাৰ বেলেগ এটা কাৰণ আছে, বেলেগ এটা অৰ্থ আছে। আমি আপোনালোকক এই কথাখিনি অকণমান আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে আমাৰো ঠিক তেনেকৈ প্ৰত্যেকজন মানুহৰ সৃষ্টি হৈছে জগতক সৃষ্টি কৰিবৰ কাৰণে, জগত পালনৰ কাৰণে আৰু জগতৰ পৰৰ আমাৰ পৰম্পৰা নাৰায়ণে আপোনালোকে এটা কথা জানিব যে পৰম্পৰা ভগৱন্তই সৃষ্টি কৰিবৰ কাৰণে সদায় পৰম্পৰা ভগৱন্তই নিজৰ মায়ে আশ্ৰয় কৰি ভিন্ন অনিগুণাইশ্বৰে ভজে আচলতে কি হয় বিলকুল নিৰাকাৰ নহয় কোনো বস্তু সৃষ্টি কৰিব নোৱাৰে, কোনো কৰ্ম কৰিব নোৱাৰে। সেইকাৰণে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মাই মায়াক আশ্ৰয় কৰি জগতৰ সৃষ্টি কৰে, জগতৰ পালন কৰে আৰু জগতৰ প্ৰলয় কৰে। সেইকাৰণে কি কৈছে যে পৰমব্ৰহ্ম ভগৱন্তই মায়াক আশ্ৰয় কৰি ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰে আৰু এইটো হ'ল ভগৱন্তৰ অচৰিত্ৰ লীলা। এতিয়া ভগৱান বুলি আমি কওঁ, ভগৱান বুলি ক'লে ভগৱান শব্দৰ যিটো সংজ্ঞা ভগৱন্ত, সেই ভগৱন্তৰ সংজ্ঞা যিটো শাস্ত্ৰত কেনেকৈ কৈছে হে ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু অচৈত নাহিয়ন্ত হে এতেকে হে মহামন্ত্ৰে ঈশ্বৰ ভগৱন্ত। তাৰমানে কি হৈছে পৰমব্ৰহ্ম নাৰায়ণ মূল বস্তু জগতৰ ঈশ্বৰ। যেতিয়া সেই ঈশ্বৰে চাৰিখন বেদ ব্ৰহ্মাক উদ্ধাৰ কৰি উদ্ধাৰ কৰি দিছিলে, তেতিয়া ব্ৰহ্মাই চাৰিখন বেদ এফালৰ পৰা লুটিয়াই দিছিলে। চাৰিখন বেদ চাই ব্ৰহ্মাই কি ক'লে নাৰদু যজুৰা সামেয়া অথৰ্বণ উত্তম মহত্ৰী মূল নাৰায়ণ। তাৰমানে চাৰিখন বেদ তুমি অসম নাৰায়ণ যে বেলেগ একো নহয়। আমাৰ ভাগৱতৰ যিটো তাৎপৰ্য আমি যে কৈছোঁ জগতৰ পৰমাৰ্থিক কাৰণ, এই ভাগৱত শাস্ত্ৰৰ মাজত ব্যাখ্যা কৰা আছে। পৰমাৰ্থিক কাৰণ কি জগতৰ ঈশ্বৰ, আৰু সেই ঈশ্বৰকে ব্ৰহ্মাই নাৰায়ণ আখ্যা দিছে। আৰু যেতিয়া সেই নাৰায়ণে জগতৰ সৃষ্টি কৰিবৰ কাৰণে ইন্দ্ৰিয়সমূহৰ সৃষ্টি কৰে, তেতিয়া সেই নাৰায়ণকে পৰমাত্মা বুলি কয়। যেতিয়া এই যিটো নাৰায়ণ তত্ত্ব আমাৰ সকলো হৃদয়ত ব্যক্ত হৈছে, সেই যে নাৰায়ণ তত্ত্ব ব্যক্ত হৈছে, তেতিয়া আমি সেইখিনি সমাধি অৱস্থা হৈ যাওঁ। অৰ্থাৎ যেতিয়া আমাৰ ভ্ৰম বস্তু নাইকিয়া হয়, তেতিয়া সেই অৱস্থাত ব্ৰহ্মপুত্ৰ নাৰায়ণ অৰ্থাৎ আমাৰ যিটো শৰীৰৰ ভ্ৰম, এই শৰীৰৰ ভ্ৰম যেতিয়া নাইকিয়া হয়, জগতৰ প্ৰত্যেকটো বস্তুৱে সমাধি অৱস্থালৈ এই সমাধিত বেকত গুছে যেখনে কৰন্তইটো সৃষ্টি স্থিতি অন্ত দেখনে বোলে এতিয়া কৈছে কি যেতিয়া পৰমব্ৰহ্ম নাৰায়ণে সৃষ্টি স্থিতি অন্ত এই তিনিটা দায়িত্ব সাধন কৰে, তেতিয়া পৰমব্ৰহ্ম নাৰায়ণ ভগৱন্ত অৰ্থ কি যে সৃষ্টি স্থিতি হয় তিনিটা দায়িত্ব সাধন কৰে। তেতিয়াহ'লে কাৰ দ্বাৰা কৰিব? পৰমব্ৰহ্ম নাৰায়ণে আমাৰ নিচিনা লোকক
আপোনাৰ হ'ব সৃষ্টি কৰিছে এই জগতৰ সৃষ্টি স্থিতি লয় এই তিনিটা কাৰ্য সাধন কৰিব সেইকাৰণে নাৰায়ণক ভগৱন্ত আৰু এই গোটেই কাৰ্যবিলাক সৃষ্টিৰ পৰা আৰম্ভ কৰি ইন্দ্ৰিয়সমূহক সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি আমাৰ লোকক সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি একদম জগতৰ প্ৰলয়লৈকে সমস্ত কাৰ্য সাধন কৰে আৰু সেইকাৰণে ভগৱন্তৰ এই আটাইবিলাক অচিত্ৰ এতিয়া আপোনালোকে কি বুজিলে যে আমাৰ নিজৰ নিজৰ একোটা একোটা সৃষ্টি স্থিতি লয় এই তিনিটা কাৰ্য সাধন কৰিব পাৰে ক্ষমতা আছে অৰ্থাৎ যিটো পৰম নাৰায়ণ সেইজনে আমি ভাগৱতৰ একাদশ স্কন্ধত সেই কথাটো কৈছে যে নাৰায়ণ বুলি আমি যিটো তত্ত্বৰ কথা কওঁ নাৰায়ণ তত্ত্ৰৰ কথা কওঁ সেইটো আচলতে এটা তত্ত্ব অহেন বাবুলিবা যিটো নাৰায়ণ অজানিবা সন্ত সমস্তৰ হৃদয়ত এই যে নাৰায়ণ তত্ত্ব আচলতে সকলোৰে হৃদয়ত গছ গছনি তৰুণ দিনত সকলোতে নাৰায়ণ তত্ত্ব ব্যক্ত হৈছে যিটো কাৰণত আমি বস্তুটো দৃশ্যময়ৰূপত দেখিছোঁ কাৰণ এটা বস্তু দেখিবৰ কাৰণে আপোনালোকে জানে যে 5টা গুণৰ প্ৰয়োজন সেই 5টা গুণ হৈছে যে অস্থি ভাগী প্ৰিয় নাম ৰূপ আদ্যত্বয় ব্ৰহ্মস্বৰূপ অৰ্থাৎ অস্থি ভাগী প্ৰিয় নাম ৰূপ এই 5টা গুণ সম্পন্ন কাৰণে আমি জগতৰ দৃশ্যমান তাৰে প্ৰথম দুটা হ'ল ব্ৰহ্মস্বৰূপ অৰ্থাৎ পৰম ভগৱন্তই আহি এই ৰূপবিলাক ধাৰণ কৰি আছে আৰু এইখিনি ভাগৱত কৈছে যে নিৰ্গুণ ঈশ্বৰে ভোটে গুণৰ মায়াক প্ৰকাশৰ কৰমতে হৈ লোকক তাতে অনুভৱ মিলে ভ্ৰমণ অভ্যাস সৃষ্টি স্থিতি মিলা ভ্ৰমণ অৰ্থাৎ আমাৰ যিমানবিলাক ঈশ্বৰ ৰূপ আছে সেইবিলাক একোটা এটা ভ্ৰমণ এতিয়া এই ৰূপবিলাকৰ সৃষ্টি কৰাৰ কাৰণটো কি সৃষ্টি কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে আৰু কৰাৰ কাৰণে সেইকাৰণে আমাৰ মানুহৰ পৰাই মানুহৰ সৃষ্টি হৈছে গছৰ পৰা গছৰ সৃষ্টি হৈছে হাঁহৰ পৰা হাঁহৰ সৃষ্টি হৈছে পাৰৰ পৰা পাৰৰ সৃষ্টি হৈছে ঠিক আছে নে হে যেন আকাশত অসমে থাকিয়া হমে হমে চন্দ্ৰ এই ব্ৰহ্ম জগত দাদা জানা হেৰি নয় উপজিয়া ব্ৰহ্মতে ব্ৰহ্ম তাৰমানে কি ক'লে যে ব্ৰহ্মৰ পৰা ব্ৰহ্মৰ উৎপত্তি ব্ৰহ্মতে হৈছে অৰ্থাৎ মানুহৰ পৰা মানুহৰ উৎপত্তি হৈছে আৰু যেতিয়া হৈ গৈছে যিটো শৰীৰ সেইটো কিন্তু পঞ্চভূত ব্ৰহ্মতে লৈ গৈছে অৰ্থাৎ আমাৰ দৰে জীৱবিলাকৰ কৰ্ম যেনেকৈ ব্ৰহ্মাই সৃষ্টি কৰিছে প্ৰত্যেকটো অংগৰ পৰা আমি সেইকাৰণে কথাটো ক'ব বিচাৰিছোঁ আমাৰ সৃষ্টিৰ কাৰণ হৈছে জগতৰ উৎপত্তি পালন কৰা আমি যদি সৃষ্টি কৰিব লাগে পালন কৰিব লাগে উৎপত্তি কৰিব লাগে তেতিয়া কি কৰিব লাগে সেইটো হ'ল গুৰুত্বপূৰ্ণ ইয়াত আপোনালোকক আমি কওঁ ব্ৰহ্মাৰ এনেকুৱা সমস্যা হৈছে সৃষ্টি কৰি উঠিও যে ব্ৰহ্মাৰ সৃষ্টি কৰি উঠিও নিজে বিপথে পৰিচালিত হৈছে ইয়াৰ কাৰণটো হৈছে কি ভক্তি যদি নহয় ভক্তি যদি নকৰে তেতিয়াহ'লে আমি সৃষ্টি পালন আৰু প্ৰবাহ তিনিটা কাৰ্য সাধন কৰিম আৰু সেইকাৰণে আমাৰ এই যে একৰণ নাম ধৰ্ম এই নাম ধৰ্মৰ যাতে জীৱসমূহে সৃষ্টি স্থিতি আৰু পালন প্ৰলয় এই তিনিটা কাৰ্য উপলব্ধি কৰিব পাৰে অকল কেৱল আমাৰ খাই লৈ থাকিবৰ কাৰণে আমাৰ এই দেহাটোৰ সৃষ্টি আমাৰ পৰা নাই আমাৰ যদিও মা দেউতাই সৃষ্টি কৰিছে ঈশ্বৰৰ কৃপা অবিহনে আমাৰ সৃষ্টি নহয় বহু লোক আছে যাৰ জন্মই হোৱা নাই কাৰণ যেতিয়া ঈশ্বৰৰ ইচ্ছা হ'ব তেতিয়াহে সৃষ্টি হ'ব ইচ্ছা যেতিয়ালৈকে নহয় তেতিয়ালৈকে সৃষ্টি হ'ব আৰু সৃষ্টি কৰিবৰ কাৰণে আমি কিন্তু ভক্তি কৰিব লাগে ইয়াত যদি চোৱা হয় ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰিছিল তেতিয়া কি কৰিছিল প্ৰথমতে বিধি জয় জয় কৃষ্ণ স্মৰি সজীৱ লাগিলে প্ৰজা স্থিৰ হ'ব জয় জয় কৃষ্ণক স্মৰণ কৰে অৰ্থাৎ ভগৱান কৃষ্ণক স্মৰণ কৰিহে প্ৰজা সৃষ্টি কৰিব লৈছিল আৰু সেইকাৰণে ব্ৰহ্মাক প্ৰথম ধৰ্ম ভগৱন্তই বৈকুণ্ঠ দৰ্শন কৰাই চতুশ্ৰুতিৰ ভাগৱত শুনাইছিল আমি যে ভাগৱত আজি শুনি আছোঁ
কাতি মাহ গোটেই কাতি মাহ ধৰি প্ৰত্যেক বছৰ কাতি মাহ প্ৰত্যেক বছৰ আমাৰ ভাদ মাহত আচলতে ইমান দিন হ'ব নালাগে আমি ভাগৱত মাত্ৰ এটা অধ্যায় যদি পাঠ কৰোঁ তেতিয়াহ'লে আমাৰ সমস্ত শৰণৰ সমস্ত বচন কথা কি হ'ব লাগে আমি কৈ দিওঁ কোনটো অধ্যায় পাঠ কৰিব লাগে কোনটো অধ্যায় কৰিব লাগে ভাগৱত যিমানেই নপঢ়ক 335টা অধ্যায় এটা আছে 12টা স্কন্ধ 335টা অধ্যায় পঢ়িলেও একে কথা হ'ব তাত বেলেগ একো নহয় দ্বাদশ স্কন্ধৰ শেষৰ অধ্যায় যদি পঢ়ে তাত দেখিব ভাগৱত শাস্ত্ৰত কেৱল একমাত্ৰ মহাধৰ্মৰ নাম আছে পৰিখ্যাত স্বৰ্ণকৰণ কৃষ্ণ সাহিত্য সেই ধৰ্মটোৱে ব্যাখ্যা তাত ধৰ্মৰ নাম এই ভাগৱত ব্যাখ্যা গতিকে আমি ভক্তিৰ কথাটো অকণমান আলোচনা কৰাৰ প্ৰয়োজন ভক্তি মানে কি হয় ভক্তি মানে হ'ল আচলতে আমি ই হ'ল এক আধ্যাত্মিক সাধনা ঠিক আছে নে আধ্যাত্মিক সাধনাৰ কথাটো আমি কৈ দিম কেলে আধ্যাত্মিক সাধনাৰ বিষয়ে যাৰ সহায়ত জীৱৰ চৈতন্য শক্তিৰ যিটো ক্ৰমবিকাশ এই ক্ৰমবিকাশ ঘটাই অধিভূতৰ ওপৰত আধ্যাত্মিক প্ৰভাৱ বিস্তাৰ কৰা বুলি সাধাৰণতে কয় গোটেই চেণ্টেন্সটো যদিও চেণ্টেন্স আধ্যাত্মিক সাধনা কেনেকুৱা বস্তু আমি সেইটো কথা প্ৰথমতে কৈ লৈছোঁ আধ্যাত্মিক সাধনাৰ প্ৰথম বস্তু হ'ল গুৰু বিশ্বাস গুৰু কাক বোলে কেনেকুৱা বস্তু এই কথাটো জানিব লাগে আৰু দ্বিতীয়তে হ'ল গুৰু পৰিচয়ৰ পাছত আমাৰ শৰণ দ্বিতীয়তে হ'ল আমি শৰণ হোৱাৰ পিছত এই বস্তুটি পালন কৰা এই বস্তুটো পালন কৰোঁতে কৰোঁতে এটা সময়ত ঈশ্বৰৰ সাক্ষাৎ হৈ গ'ল এতিয়া হ'ল আধ্যাত্মিক সাধনা ইয়াতে আধ্যাত্মিক সাধনাৰ আমাৰ পৰা কৰ্মটো পাৰ্থক্য কি আছে আধ্যাত্মিক সাধনাত আমাৰ লক্ষ্য বস্তু হ'ব লাগে ভগৱান কৃষ্ণ ঠিক আছে জগতৰ যিমানবিলাক আমাৰ সৌফালে বাওঁফালে পূব পশ্চিম উত্তৰ দক্ষিণ বস্তুবিলাক আছে এই বস্তুবিলাক আমি ব্যৱহাৰ কৰিব লাগে সেই ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে তেতিয়া এইটো আধ্যাত্মিক সাধনা এতিয়া আমাৰ মানে আধ্যাত্মিক সাধনাটো অলপ উল্টা ধৰণে আমি কাৰ্যকৰী কৰি আছোঁ এনেকুৱা আমাৰ জগতৰ বস্তুবিলাক পাবৰ কাৰণে ঈশ্বৰক আমি ব্যৱহাৰ কৰি আছোঁ এইটো যেনেকৈ কোনোবা মানুহৰ ঘৰত কিবা এটা অনুষ্ঠান কিবা এটা বিষয়ত পাতিব লাগে যেনেকৈ ল'ৰা ঘৰত পঢ়িব যাব ভাল চাকৰি হ'ল কিবা হ'ল তেনেকুৱা কাৰণত আমি ভাগৱত পাঠ বা ভকতৰ হ'ব লাগে নাম কৰিব লাগে আমাৰ উদ্দেশ্যটো কি যে ল'ৰাটোৱে পাছ কৰক ভালকৈ পঢ়ক সেইটো উদ্দেশ্যত আমি ভকতক মানি নাম পাইছোঁ আমি নামক ব্যৱহাৰ কৰিছোঁ আমাৰ বিষয়ৰ কাৰণে হয়নে আমি আজি পথাৰত কিবা হাল বাব যাওঁ একদিনাখন আমি ঈশ্বৰ নাম ভগৱানক মাতিম এই যে হাল বাব যাওঁ আমাৰ খেতি ভাল হওক আমাৰ সমস্যা সমাধান হওক এনেকুৱা কাৰণত আমি এইবিলাক কৰ্ম কৰিছোঁ এতিয়া পাৰ্থক্যটো কি হৈছে আমি আধ্যাত্মিক সাধনা তেতিয়া নহয় আধ্যাত্মিক সাধনা হ'ল আমি যেতিয়াই পাৰোঁ তেতিয়াই ঈশ্বৰক পাবৰ কাৰণে আমি ভকতক মাতি ভকতই হয় ভকতক মাতি ভকতৰ সেৱা কৰিব লাগে এটা উদাহৰণ দিওঁ নাৰদৰ যিটো পূৰ্বজন্মৰ কাহিনী ভাগৱতৰ আৰম্ভণিতে কৈছে সকলোকে কৈছোঁ যদি নাৰদৰ পূৰ্বজন্মৰ কাহিনীটো বুজি নাপায় যিমান দিন বুজি নাপায় সিমান দিন সেইটোকে পাঠ কৰি পঢ়িব বিচাৰে আৰু ভাগৱত একো পঢ়িবই নালাগে সেইটো পঢ়োঁতে বুজি পাব আমি কথাখিনি কৈ দিছোঁ আকৌ নাৰদৰ পূৰ্বজন্মৰ কাহিনী এইটো কি কাৰণত কৈছিল যে ব্যাসৰ সমস্যা হৈছে যেতিয়া ব্যাস বিপথে গ'ল নাৰদে এটা উদাহৰণ দিছে আমি যেনেকৈ কওঁ মোৰ এনেকুৱা এটা হৈছিল তাৰমানে সেইটোকে আমি উদাহৰণ দিব নাৰদে ব্যাসৰ আগত এই উদাহৰণ দিছে যে নিজৰ জন্মৰ অপৰিজন্মৰ কথা শুনিও আছিলো আমি গাখীৰ কুমাৰ সেই জন্ম অৰ্থাৎ নাৰদ গাখীৰ পুত্ৰ আছিলে অকৃষ্ণ ভকত চাৰি বঞ্চিলা বাৰিষা প্ৰেম নৰকৰে ৰাখি সেই বামুণৰ ঘৰত চাৰিজন ভকত আহি বাৰিষা কালত থাকে এতিয়া কথাটো হৈছে কি আমাৰ গোটেই জীৱনটো বাৰিষা কাল বুলি ধৰি ল'ব আমাৰ সমস্যাই সমস্যা জৰ্জৰিত হৈ গোটেই জীৱনটো আমি থাকোঁ
আমাৰ গোটেই জীৱনটোৱে বাৰিষা কালত নিচিনা। যেনেকৈ বাৰিষা কালত বতাহ বৰষুণ বোকা পানী মহ এইবিলাক থাকে, ঠিক তেনেকুৱা আমাৰ গোটেই জীৱনটোৱে উশৃংখল হৈ থাকে, বিভিন্ন সমস্যাত আমি ভুগি থাকোঁ। ঠিক তেনেকৈ ব্ৰাহ্মণৰো সেই বৰ্ষা কালত এই 4জন সন্যাসী আহিল। আৰু আমাৰ যেনেকৈ ব্ৰাহ্মণৰ ঘৰত যেনেকৈ 4জন সন্যাসী আহিল, 4জন সন্যাসীৰ অংগ ল'লে, আমি গোটেই জীৱনটো এই সৎসংগ ল'ব লাগে। তেতিয়া নাৰদ আছিল 5 বছৰ বয়স। 500 বৰি ঘৰৰ আমি অবুধ চাওন, পাঞ্চিলেহে ধৰুনিতে কাষম্বৰ। নাৰদৰ কি হৈছিলে? 5 বছৰ বয়স, একোৱে কৰিব নাজানে। গতিকে নাৰদক যি কৰিব দিয়ে আলোচনা সেইবিলাক ধৰি থাকে নাৰদ। তেতিয়া আলোচনা যেতিয়া ধৰিলে আৰু কি কৰে? শুনো কৃষ্ণ কথা নিতে মৰন্ত কীৰ্তন, তাহম্বৰ কৰো আমি উচিষ্ট ভঞ্জন। ইয়াতে কৈছে যে মই তেওঁলোকে যিবিলাক নামবোৰ গায় সেই নামবিলাক মই শুনো, আৰু তেওঁলোকে যিবিলাক খাই কেনেকৈ খাওঁ। আচলতে উচিষ্ট বস্তু কেনেকুৱা? আমি পাতত থকা লোকে তেওঁলোকৰ পৰা যি উলিয়াই দিয়ে সেইটো বৈশিষ্ট্য। এতিয়া নাৰদে এই 4জন বৈষ্ণৱে ভকতে এনেকৈ উলিয়াই থৈ দিছিল, হয় নাই? কথাটো হৈছে কি, 4জন ভকতে যিবিলাক কথা কয় তেওঁলোকৰ পৰা এইটো ঘৰৰ পৰা মুখেৰে ওলাই থাকে, সেই কথাখিনি নাৰদে পালন কৰে, গ্ৰহণ কৰে। এইটো উচিষ্ট বন্ধ। গতিকে নাৰদে কেনেকৈ থাকিল? থাকোঁতে থাকোঁতে নাৰদৰ কি হ'ল? অগুচাইৰে মনৰ অন্তৰ গতি, কৃষ্ণ হেন দেৱ কৰিলা মোৰ মতি। তেতিয়া কি হ'ল? নাৰদৰ মনটো পৰিষ্কাৰ হ'ল। এই মনৰ পৰিষ্কাৰৰ বহুত কথা আছে, কিন্তু সেইবিলাক আমি ক'ব বিচৰা নাই, কাৰণ আজিৰ পাঠটো খুব কম সময়ৰ ভিতৰতে আমি সমাপ্ত কৰিব লাগিব। আমি জানো খুব বেছি 8-9 তাত হেৰি কৰিব নোৱাৰে, সেইকাৰণে আমি কথাখিনি সেইবিলাক কথা নকওঁ। গতিকে মনৰ যিটো পৰিষ্কাৰ, সেই মন পৰিষ্কাৰ হ'ল নাৰদৰ কেনেকৈ? সেই ভকতবিলাকৰ ঈশ্বৰৰ নামটো শুনোতে। আমাৰ ধৰি লওক যে ভকতৰ মুখেৰে যদি আমি নামটো শুনো, মহন্তৰ মুখেৰে যদি নামটো শুনে, তেতিয়াহ'লে আমাৰো মনটো পৰিষ্কাৰ হয়। মন পৰিষ্কাৰ ভালনে বেয়া নিজে বুজি পাওঁ। যিকোনো কথা মনত ৰাখিব, আমি কৈছোঁ যিকোনো কথা যদি আমি বুজোঁতে যদি বেয়াকৈ বুজি পাব, আমাৰ মনটো বেয়া। মই এতিয়া চিধা চিধিকৈ কৈছোঁ কথা, যিকোনো কথা যদি কোনোবাই চুৰ কৰি থাকোঁতে আমি ভাবোঁ ইয়াত বেয়া কাম কৰিছে, তেতিয়া বুজিব বন্ধুবিলাক কাম এটা কৰিছে। এইটোৱে কথা। ভালকৈ কৰিলে ভালকৈ বুজিব, আৰু বেয়াকৈ কৰিলে বেয়াকৈ বুজিব, তাৰমানে আমাৰ মনটো গধুৰ। সেইটো এটা চিধা চিধি কথা। কোনোবাই যদি বেয়াকৈ কৰিলেও যদি আমি যদি ভালকৈ বুজোঁ, তেতিয়াহ'লে বুজিব আপোনাৰ মন একদম পৰিষ্কাৰ হৈছে। দ্বিতীয় কথা হৈছে নাৰদৰ কি হ'ল? তেনেকৈ মনটো পৰিষ্কাৰ হ'ল। তেতিয়া নাৰদে কি কৰিলে? চাব, মন পৰিষ্কাৰ নহ'লে এই কামটো কৰিব নোৱাৰে। নাৰদে পিছত যিটো কাম কৰিছে, অৰাতি দিনে গাইলোকে অমৰতো উপজি আছে কৃষ্ণ প্ৰেমৰ ৰস। তেতিয়াহে নাৰদে যেতিয়া মন পৰিষ্কাৰ হ'ল, দিনে ৰাতি ঈশ্বৰ নাম গাব। আৰু ঠিক সেনেকুৱা সময়তে 4জন সন্যাসীও ঘৰৰ পৰা বিদায় কৰে। বাৰিষা বঞ্চিয়া 4 কৰিলা আগমন, তাকো দেখি মোৰ উত্তম মন। তেতিয়া নাৰদৰ ঢুকুল ঢুকুল লাগি পেলাই কি কৰিলে? সেই 4জন ভক্তৰ পিছে পিছে দৌৰিব ধৰিলে। পাছে পাছে যাওঁ কৰি কাটৰৰে শেষ, গুৰু হ'ব দিওঁ মোক কিছু উপদেশ। ক'লে যে গুৰুসকল মোক কিছু উপদেশ দি থৈ যাওক, আপোনালোকতো যাবই। গতিকে ভকতৰ চৰণত আমি আশ্ৰয় যদি লৈ আমি যদি নকওঁ, তাৰমানে কি হৈছে, আমাৰ সমস্যা যদি আমি ভকতক নকওঁ, তেতিয়া ভকতে আমাক সমাধান নিদিয়ে। আমি ভগৱানক যদি নকওঁ, ভগৱতে সমাধান নিদিয়ে। আপোনালোকে চাব, কুৰুক্ষেত্ৰৰ যুদ্ধত এই যুদ্ধ কৰিব গৈছে,
চব অস্ত্ৰ শস্ত্ৰ লৈ ঘোঁৰা চোৰা লৈ ৰথত লৈ কৃষ্ণই একদম মানে ঘোঁৰাত দেখা লৈ গৈ আছে হঠাৎ ৰথখন যেতিয়া কৃষ্ণই ৰাখিলে অৰ্জুনে যুদ্ধ নকৰা হ'ল কেলে কাৰণটো সেইটোৱে তাৰমানে অৰ্জুনৰ যিটো শংকা হ'ল এই শংকাটো কৃষ্ণ সুধিছে যে কোনটো শ্ৰেষ্ঠ মই যুদ্ধ কৰাটো হ'ব নে নকৰাটো হ'ব যে ভিক্ষা কৰিম এই কথাটো কোৱা আছে কাৰণ মোৰ সন্মুখত যিবিলাক আছে এইবিলাক হ'ল ১ নম্বৰ হ'ল মোৰ ভাইসকল ২ নম্বৰ হ'ল মোৰ গুৰু ৩ নম্বৰ হ'ল পিতামহ ভীষ্ম গতিকে এওঁলোকক মই যুদ্ধ কৰি বধ কৰি মই ৰাজ্য ভোগ কৰিম নে নকৰি গ'লে মই ভিক্ষা কৰিম নে হাৰি গ'লে ইয়াৰ পৰা পলাই যাম তিনিটাৰ ভিতৰত আমিও যদি এই কথাটো কাৰোবাক নকওঁ মোৰ কি সমস্যা আছে কাৰণ অৰ্জুনটো চব জানি হ'লেও ভগৱান কৃষ্ণৰ পৰা অৰ্থাৎ শুনি আছোঁ মই ভাগৱত পাঠ এখন আছোঁ আমিও যদি এজন ভকতক যদি স্পষ্ট কৰি আমাৰ ভিতৰুৱা সমস্যাটো নহওক আমাৰ ঘৰত আই আৰু বাপ কাৰোবাৰ কাজিয়া লাগিছে আহি যদি কথাখিনি ভালকৈ নকয় কাৰোবাক প্ৰভু মোৰ এনেকুৱা থৈ ৰখীয়া ৰং লাগি আছে আজি একমাহ ধৰি আপুনি মোক উদ্ধাৰ কৰক যদি যাই নকয় তেতিয়াহ'লে কেনেকৈ ক'ব লাগিব আপুনি যদি নোকোৱাকৈ থাকে তেতিয়া নোকোৱা হৈ থাকিব সেইকাৰণে আমাৰ সেনেকৈ নাৰদেও ভকত ক'লে কিবা এটা ৰূপতে যাব কাৰণ মই আপোনালোকৰে আশা কৰি ইয়াত পঢ়ি আছিলোঁ আপোনালোকৰ কথাই শুনি আছিলোঁ তেতিয়া ৪জন সন্যাসীয়ে কি কৰিলে কহিলন তই ঈশ্বৰ কতি মহাজ্ঞান যেন অন্ধালাক দিলা দিব চক্ষুদান এই যে ঈশ্বৰৰ ভগৱতী বস্তুটোহে ক'লে নে খেতি কৰিবি যায় তোৰ মাৰাক চাই থাকিবি এনেকৈ মাৰে বুঢ়া হৈছে এইবিলাক কথা কৈছে এইবিলাকে কোৱা ঈশ্বৰৰ ভগৱতী সম্পৰ্ক কথাটো কৈছে আমাৰ এই কথাটোকে কয় আমি গোটেই শেষত সেই কথাটো কৈ কেনেকৈ সকলোৱে তিনিটা পইণ্ট আছে গতিকে ক'লে যে ঈশ্বৰৰ ভগৱতী কেনেকৈ কৰিব লাগে সেইটো কথা ক'লে তেতিয়াহে নাৰদৰ চকুকেইটা কল খালে আমাৰ মানে কি হৈছে আমি যেতিয়ালৈকে মানে খালী চকুৰে এই যি মায়াৰ চকু বুলি কয় ৩ গুণৰ যি চকু এই চকুৰে যেতিয়ালৈকে আমি গোটেই বস্তুবিলাক চাই থাকোঁ তেতিয়ালৈকে আমি এই এনেকুৱা সংসাৰত ভাবি থাকিব লাগে আমি আহাৰ নিদ্ৰা ভয় বন্ধন 4টা বস্তুত মগ্ন হৈ থাকিব লাগে যিদিনা আমি সেই খালী চকুটো ওপৰত আমি ভকতি আৱৰণটো লগাই লওঁ সেইদিনাখন আমি সকলোকে মানে ঈশ্বৰ দৰ্শন কৰিব পাৰোঁ আৰু সেই ভকতি চক্ষণৰ কেনেকৈ বুজিব পাৰে ভকতি যদি আচৰণ কৰে বহুদিন কৰি বা অভ্যাসত তুমি স্থিৰ কৰিব এইটো ভকতি কথা এতিয়া নাৰদৰ কি হ'ল এইটো 4জন সন্যাসীয়ে ক'লে ভকতি কেনেকৈ কৰিব লাগে আৰু কি ক'লে ঈশ্বৰ কৃষ্ণ মই ভৈৰু মৰিচয় আনদেৱ ধৰ্মক দেখিলোঁ মায়াময় যেতিয়া মই ভগৱন্তৰ লগত পৰিচয় কৰাই দিলে তেতিয়া মই বিভিন্ন সমস্ত ধৰ্মক মায়াময় ঠিক আছে এতিয়া নাৰদে সেইখিনি যেতিয়া তেওঁলোকৰ পৰা ধ্যান পালে তেওঁলোক গুচি গ'ল আছিলে কবিদ্ধ মাতি পতি পালি মুখ দংখিলে সৰ্পেতে পাইলে স্বৰ্গলোক মোৰ মাতৃও আছিল যি মাতৃ বৃদ্ধ মাতৃয়ে মোক প্ৰতিপাল কৰি আছিল মই 5 বছৰ সেই মাতৃটো সাপে দংশন হ'ল হেন দেখি মোৰো দেখ ভৈলা মন উত্তৰ দিশক লাগি কৰিলোঁ গমন উত্তৰ ফালে মই গতি কৰি থাকিলোঁ উত্তৰৰ কথাটো নকলৈ ইমান কথা নাই বাৰু সময় থাকিলোঁ কম চব কেলেই উত্তৰ ফালে গৈছিলে কৃষ্ণ এৰিলোঁ নগৰ গাঁও নদ নদী দেশ এই মনৰ মধ্যে দেখিলোঁ বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো কলে বৰ গা চা ধুই আসনে বহিলোঁ শিশু অস্ত্ৰৰ তলে
তলতে বহি মই ভগৱানক চিন্তা কৰিছোঁ। তেতিয়া কি হ'ল? সাক্ষাতেৰে দেখিলোঁ মই ঈশ্বৰ কৃষ্ণ প্ৰকাশন্ত কোটি চন্দ্ৰলৈ অধিক। তেতিয়াহে ভগৱানক নাৰদে দেখিলে। ঠিক আছেনে? এই যে নাৰদক ভগৱন্ত সাক্ষাৎ কৰিলে, এই পদ্ধতিটো কি? এইটোৱে ভগৱতী আছে। আমি ভগৱতী বস্তুটো কি ক'বৰ কাৰণে এইখিনি কথা কৈছোঁ। ইয়াৰ পিছৰখিনি ক'লে দেৰি হ'ব, আমি একেবাৰে নকওঁ। ভগৱতীৰ মূল বস্তুটো হৈছে কি? ভকতৰ সংগত থাকি ঈশ্বৰ নাম লোৱা আৰু ভগৱান ভবা। ভকতৰ সংগত থাকি ঈশ্বৰ নাম লোৱা, তেতিয়াহে জীৱৰ উত্তৰণ হয়। এই যে উত্তৰ দিশত লাগি কৰিলোঁ ভ্ৰমণ, এই বস্তুটোৰ অৰ্থ কি? জীৱৰ উত্তৰণ। পঞ্চপাণ্ডৱ উত্তৰৰ ফালে গতি কৰিছিল, উত্তৰৰ ফালে গৈছিল, নাৰদ উত্তৰৰ ফালে গৈছিল, ভাগৱত উত্তৰৰ ফালে মুখ কৰে, এনেকৈও কৰা নাই, হয়নে নহয়? সাধাৰণতে ভাগৱতখন এইফালে। তাৰমানে আমি ধৰি লওঁ যে এইফালে কৰিলে আমাৰ উত্তৰণ হৈছে বুলি আমি ধৰি লওঁ। সাধাৰণতে আমাৰ শৰীৰত 6টা চক্ৰ থাকে। এই 6টা চক্ৰৰ হৃদয়ত অষ্টদলৰ পদ্ম থাকে। গুজ্জ, লিংগ, নাভি, হৃদি, তালু, দলা, হৃদয়ত অষ্টদলৰ চক্ৰ। অষ্টদলৰ চক্ৰত 8টা পায়। আমাৰ দিশ হিচাপে 10টা দিশ আপোনালোকে জানে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ, বায়ু, অগ্নি, ঈশান, নৈৰুত, ঊৰ্ধ্ব, অধ। ঠিক আছে? 10টা। এই 10টাৰ ঊৰ্ধ্ব অধ বাদ দি 8টা যিটো দিশ, সেই 8টা দিশেই হ'ল অষ্টদলৰ পদ্মৰ দিশ। যেতিয়া জীৱই অষ্টদলৰ পদ্মৰ প্ৰত্যেকটো দলতে বাসস্থান কৰে, যিটো দলত বাসস্থান কৰিব সেইমতে জীৱৰ ভাৱনা চিন্তা কৰ্মবিলাক হয়। সেইকাৰণে জীৱৰ উত্তৰ দিশৰ যিটো বাহিৰ, তাত যেতিয়া জীৱই বাসস্থান কৰে, তেতিয়া সদায় জীৱই ঈশ্বৰৰ কাৰণে মগ্ন হয়। কোনোবা সময়ত দেখিব শুই থাকোঁ লাগে, কোনোবা সময়ত দেখিব একদম ধানতে কাটি থাকোঁ লাগে, কোনোবা সময়ত দেখিব দুনিয়াৰ চোৰ ডকাইত কৰিবৰ মন যায়, হয়নে নহয়? আৰু কিছুমান মানুহৰ মন যায় অকল ঈশ্বৰকে চিন্তা কৰি থাকিব মন যায়। সেইটো কাৰণে এতিয়া যিহেতু সেইটো এটা চিম্বলিক কথা, সেইকাৰণে যিহেতু উত্তৰ দিশত যিটো বাহিৰ জীৱ মানে অৱস্থান কৰে, সেই দিশত থাকিলে যিহেতু ঈশ্বৰৰ চিন্তা মগ্ন হৈ যাব, সেইকাৰণে আমাৰ উত্তৰ দিশত এই কৰ্মবিলাক কৰে। আৰু সেইকাৰণে উত্তৰ দিশত ভ্ৰমণ কৰা হয়। যেনেকৈ ভীষ্মদেৱে উত্তৰায়ণত তেওঁ দেহ ত্যাগ কৰিছিল। এইটো হ'ল উল্টাকে অৰ্থটো হ'ল জীৱৰ উত্তৰণ, অৰ্থাৎ গুজ্জৰ পৰা ওপৰলৈকে যেতিয়া চক্ৰ, ভিন্ন ভিন্ন চক্ৰত যেতিয়া চৈতন্য শক্তিৰ বাসস্থান কৰে, তেতিয়া জীৱৰ উন্নতি হয়। যিমানে ওপৰলৈ যাব সিমানে উন্নতি হয়। আমাৰ কীৰ্তনত লিখিছে সেইটো কথা, অহৰিৰ ছয় চক্ৰ চিন্তা যিটো জনয়ে তাৰ গোস্বামীটো হয় নাৰায়ণহে। ভাগৰ কীৰ্তনৰ যিটো ব্যৱস্থিত অধ্যায় তাত একদম খুব স্পষ্টকৈ লিখিছে, যেতিয়া এই চক্ৰৰ যেতিয়া উন্নতি হয়, এইটোকে চক্ৰৰ ক্ৰমবিকাশ কৰিব, চৈতন্যৰ ক্ৰমবিকাশ। সেইকাৰণে আধ্যাত্মিক সাধনাত চৈতন্যৰ ক্ৰমবিকাশ ঘটাই কি কৰিব লাগে যে ইন্দ্ৰিয়বিলাকক আমি বশ কৰিব পৰা হ'ব লাগে। সেইটো হ'ল ভক্তিৰ মূল বস্তু। আৰু তেতিয়াই ঈশ্বৰ প্ৰাপ্তিটো হয়। যেতিয়ালৈকে ইন্দ্ৰিয় অধীন নহয় জীৱৰ, তেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি নহয়। ইন্দ্ৰিয়ৰ অধীনৰ কথাটো আমি কৈ দিছোঁ। তাৰমানে আমাৰ দুটা কথা, এটা হ'ল চৈতন্য একফালে, এটা হ'ল জড়। ঠিক আছেনে? চৈতন্য মানে হ'ল পৰমাত্মা আৰু জড় মানে হ'ল ইন্দ্ৰিয়। ইন্দ্ৰিয়বিলাকত আমি ভাত খাওঁ, চাহ খাওঁ, এনেকৈ থাকোঁ। এই যে খোৱা বোৱাৰ প্ৰতি মগ্ন, দেখাৰ কাৰণে মগ্ন, শুনাৰ কাৰণে মগ্ন হৈ থাকোঁ আমি গোটেই দিনে ৰাতি। ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰঞ্জয় উপাখ্যান চালত আপোনালোকে তাত দেখিব যে জীৱটোই মনৰ লগত লগ হৈ পাঞ্চাল দেশত ভ্ৰমণ কৰে। পাঞ্চাল দেশ কি? ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, এই 5টা চন্দাত ৰূপ চকুৰে, ৰস জিভাৰে, এনেকৈ ভিন্ন ভিন্ন অংগৰে ভিন্ন ভিন্ন বস্তু মানে আমি গ্ৰহণ কৰিবৰ কাৰণে, আমি ভোগ কৰিবৰ কাৰণে, আমি বিচৰণ কৰিবৰ মনে ৰস। যেতিয়ালৈকে জীৱই তেনেকৈ মনৰ লগত লগ হৈ বিচৰণ কৰে, তেতিয়ালৈকে আত্মাৰ অভিভূত
আৰু ভকতি কৰোঁতে এদিনকৈ কি হ'ব জীৱই সেই ইন্দ্ৰিয়ৰ অধীন নহয় কি হ'ব ইন্দ্ৰিয়বিলাকে আত্মাৰ অধীন হ'ব অৰ্থাৎ এই ভোগমুখী নহয় জীৱটো চৈতন্যমুখী হয় অৰ্থাৎ তেতিয়াই জীৱক কি হয় বহিৰ্মুখী জীৱত বা অন্তৰ্মুখী হোৱা আচলতে আমাৰ জীৱনৰ যেনেকৈ আমাৰ ভাগৱতৰ ৰাসলীলা আছে এই যে ৰাসলীলা ভোগবিলাকৰ লগত কৰিছিলে ইয়াৰ কাৰণটো হ'ল কি বহিৰ্মুখী জীৱক অন্তৰ্মুখী কৰিবৰ কাৰণে ভগৱন্তই ৰাসলীলা কৰিছে আমাৰ জীৱবিলাকৰ এই যে জন্মৰ পৰা যিমান জন্ম ধৰি আছে প্ৰত্যেক জন্মতে জীৱৰ ৰাসলীলা হয় আৰু এই ৰাসলীলাৰ অৰ্থটোৱে হ'ল পৰব্ৰহ্ম ভগৱন্তই জীৱবিলাকক নিজেই সৃষ্টি কৰিছে কৰি বহিৰ্মুখী কৰি লয় অন্তৰ্মুখী কৰিবৰ কাৰণে ৰাসলীলাৰ সৃষ্টি কৰি জীৱবিলাকক লাহে কৃষ্ণৰ ভগৱতীৰ লগত আগবঢ়াই কৃষ্ণৰ ভগৱতৰ ওচৰত এইটো হ'ল ভগৱন্তৰ এটা এই জগত সৃষ্টিৰ এটা কাৰণ গতিকে আমাৰ যিটো ৰাসলীলাৰ অৰ্থটোৱে হ'ল তেনেকৈ বহিৰ্মুখী জীৱক অন্তৰ্মুখী এইটো ৰাসলীলাৰ মূল তত্ত্ব আজি ৰাস পূৰ্ণিমা হয়নে এইটো ৰাস পূৰ্ণিমাৰ গোটেই বস্তুটোৰ তত্ত্বটো তেনেকুৱা যেনেকৈ গোপীবিলাকে আমি অকণমান কৈছোঁ ৰাসৰ কথা ৰাস পূৰ্ণিমা যিহেতু ৰাস পূৰ্ণিমাত আপোনালোকে চাব গোপীবিলাকে একেদিনে আচলতে ঈশ্বৰক পোৱা নাছিলে ৰাসলীলা কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে গোপীবিলাকে ৰাসলীলা কৰিবৰ কাৰণে বহুদিন ভগৱন্তৰ নামটো ল'ব লগা হৈছে কেনেকৈ যেনেকৈ এতিয়া আপোনালোকে ধৰি লওক যে পৰমব্ৰহ্ম ভগৱান কৃষ্ণ তাৰ জন্ম হৈছে জন্ম হোৱাৰ পিছত ভগৱান কৃষ্ণই সেই গোপীবিলাকৰ লগতে খেলিছে গোপীবিলাকৰ লগতে উঠিছে বহিছে কিন্তু তাৰপিছতো কি হয় কিছুমান সময়ত গোপীবিলাকৰ ওচৰত আছে কিছুমান সময়ত গোপীবিলাকৰ পৰা আঁতৰি গৈছে এই যিটো ওচৰত আছে আঁতৰি গৈছে এইটো হ'ল ভগৱন্তৰ এটা সাংঘাতিক কাম কৰা ওচৰত থাকোঁতে ঠিকেই আছে আঁতৰি যাওঁতেও ভগৱান কৃষ্ণক ভাবিছেনে নাই এই কথাটো আচলতে ভগৱান কৃষ্ণই চাই থাকে ভকতৰ প্ৰতি এটা পৰীক্ষা থাকে আমি যেনেকৈ ইয়াতে আছোঁ ঠিক আছে ইয়াতে এটা সংঘ আছে আমি ভগৱানক ভাবিছোঁ ইয়াৰ পৰা উঠি যোৱাৰ পিছত ভগৱানক ভাবিছোঁ এই কথাটো ভগৱানে চাব এনেকুৱা এটা বেয়া পৰিৱেশ সৃষ্টি কৰি দিব তাত আমি ভগৱানক ভাবিছোঁ এই কথাটো চাব এতিয়া গোপীবিলাকৰ কথা যদি চাই তেতিয়া দেখিব ভগৱান থাকক নাথাকক গোপীবিলাকে কিন্তু কেৱল ভগৱানকে সেইকাৰণে কি কৰে কৃষ্ণ নাই দুজনী গোপীৰ মাজত বা কেইবাজনী গোপীৰ মাজত কৃষ্ণৰ কথা আলোচনা কৰে কেনেকৈ হে সখীক সম্বন্ধী অগোপী বোলে অকিনো বোল কৰিলা কৃষ্ণৰ ইটো বংশী এতিয়া কৃষ্ণ আছে ক'ৰবাত বাঢ়িব যায় তেওঁলোকে মানে এই কৃষ্ণৰ গুণটো এটা আলোচনা কৰে যেনেকৈ বাহিৰ কথা তাত আলোচনা কৰিছে হে কৃষ্ণৰ অধৰ সুধা দেশ স্বতন্ত্ৰ শ্ৰেষ্ঠ এই যে কৃষ্ণৰ বাহিৰটোৰ ওপৰতো গোপীবিলাকৰ চকু আছিল তাৰমানে এনেকুৱা একো বস্তু কৃষ্ণৰ শাৰী যাব দিয়া নাই আমি এটা উদাহৰণ দিছোঁ যে যিটো বস্তু তেওঁলোকে আলোচনা নকৰে আৰু কি কৈছে ইয়াৰ পিছত আৰু বাহিৰ বিষয়ে আছিলে আমি সেই নহওক হেৰি হ'ব এই পুণ্যৱন্ত বৃন্দাবন ভৈৰা কৃত ধদপদ পংকজে মুখে অলংকৃত গোটেই বৃন্দাবনখন গোপীবিলাকে চাই কৰি তাত ভগৱান কৃষ্ণৰ চৰণৰ চিহ্নবিলাক আপোনালোকে জানে এই যে চিহ্নবিলাক থাকে ভজন হোৱা পাঠ হ'বলৈ সকলোৱে জানে নহয় চিহ্নবিলাকক ফুটবিলাক য'তে য'তে কৃষ্ণ আছে চব ঠাইত পৰি আছে বিয়পি আছে গোপীবিলাকে সেইবিলাক চাই পৰে এইবিলাক আচলতে এজন ভকতৰ কাৰণে এইবিলাক দৰকাৰী কথা যেনেকৈ গোপীবিলাকে কৃষ্ণ নাথাকে আছে এইটো লৈ কথা নাই গোটেই বৃন্দাবনত চাৰিওফালে ঘূৰি ঘূৰি এইবিলাক বস্তু চাই চাই কৰি থাকে এইবিলাক দেখিছেনে আমাৰ কৃষ্ণৰ চৰণৰ চিহ্ন থাকে নিৰীক্ষণ কৰি থাকে তাৰমানে এজন ভকতে কি চাব চকুৰে ৰাস্তাৰে গৈ থাকোঁতেও ভগৱন্তৰ চৰণ দৰ্শন কৰিব লাগে এইটো হ'ল কথা ৰাতি শুই থাকোঁতেও ভগৱন্তৰ চৰণ দৰ্শন কৰিব লাগে তাৰমানে ভগৱন্তৰ চৰণত জগতৰ নাথাকা বস্তু একো নাই সমস্ত বস্তু জগতৰ ভগৱন্তৰ চৰণতে আছে সেইকাৰণে এনেকুৱা কথাবিলাক বিভিন্ন ঠাইত আছে আমি এইবিলাক ক'ব নাযাওঁ আকৌ এইখিনি আধা কৰা হ'ব
গতিকে সেই কথাটো গোপীবিলাকে কি কৰিছিলে তাতে মানে চহৰৰ চিৰিয়াবিলাকে তেওঁলোকে লক্ষ্য কৰিছিলে এনেকৈ থাকি থাকি কি কৰিছিলে এই আঘন মাহত ও কুমাৰিকা অ কাত্যয়নী দেৱীৰ ধৰিলা হবে বত ঠিক আছে নে আমি প্ৰত্যেকটো অধ্যায় এটা এটা লাইন গাই গৈ আছো তাতে কাত্যয়নী ব্ৰত গোপীবিলাকে পালন কৰিলে কেনেকৈ এই উষা সময়ত উঠি ততে সুন্দৰী তাৰমানে এতিয়া চাব উষা সময়ত উঠিহে যোৱা বুলি কৈছে হয় নে নহয় আমি ভকতবিলাকে এতিয়া ৰ'দ যেতিয়া উঠিব হয় নহয় তেতিয়া উঠিহে লাহেকৈ গাটো ধুই যোৱা আচলতে সেই গুৰুহা কৰিব লাগে উষা সময়ত উঠিহে ঠিক আছে নে যে সেইটো গুৰুত্বপূৰ্ণ নহয় এতিয়া কথাটো হৈছে কি আমি এতিয়ালৈ কৈছোঁ ভাগৱতত যিমান কথা আছে আমি যদি সদায় শুনো একো লাভ নাই আমি যদি পালন নকৰোঁ যেনেকৈ নাৰদৰ কথাটো আমি কৈছোঁ যে 4জন সন্যাসী কয় কৈ সেইখিনি দিয়ে এইখিনি পালন আমি চব নোৱাৰোঁ এটাটো পালন কৰিবলৈ হয় নহয় যে ঠিক আছে আমি 10টাতে উঠিব কিন্তু নামটো ল'ব লাগে নামো যদি নলওঁ উঠো 10টা বজাত হয় নহয় খাই পেলাই ৰাতি 12টা বজালৈকে খাই কিন্তু 1টা বজাত এনেকৈতো নহ'ব হয় ভগৱতী কৰিবৰ কাৰণে কিন্তু কিছুমান বিশেষ নিয়ম আছে আমি নিজে নিজে পালন কৰিব লাগে কিছুমান বস্তু চাব নালাগে চাবই নালাগে কিছুমান বস্তু শুনিব নালাগে বা শুনিবই নালাগে কিছুমান বস্তু খাব নালাগে এতিয়াই বস্তুটো যদি নালাগে একো নহয় সেইকাৰণে মানে আমি কৈছোঁ যে গোপীবিলাকে এনেকৈ কৈছিলে গৈ কি কৰিছিল ও একদিনা পূৰ্বতে বস্ত্ৰ থৈয়া হাতীৰে বিবস্ত্ৰে কৰিলা স্নান যমুনাৰ নদীৰে বস্ত্ৰবিলাক পাৰত থৈ গা ধুলে গা ধুই কি কৰিছে এৰাম বালিৰ প্ৰতিমা সাজি যমুনা তৰে তীৰত গন্ধে পুষ্পে ধূপে দীপে পূজে প্ৰতিনিত বালিৰ প্ৰতিমা বনাই লয় তাক দুৰ্গা আৰু পাৰ্বতী বনাই লৈ সদায় ধূপ ধূনা তলৈ পূজা কৰে এই বিবস্ত্ৰ গাত ধুই কাম কৰে আৰু কি বুলি ভাবে মহামায়া কাত্যয়নী দিও এহি বৰ আমাৰ সন্তুক স্বামী নন্দৰ কুমাৰ এটা কি বস্তু পাবৰ কাৰণে ভাবিছে চাওক আমি ভাবোঁ বেলেগ এটা বস্তু পাবৰ কাৰণে তেওঁলোকে বিবস্ত্ৰ হৈ গা ধুইছে বিবস্ত্ৰ হৈ ধূনা জ্বলাই ঈশ্বৰক ভাবিছে দেৱ দেৱীক ভাবিছে কিন্তু পাব বিচাৰিছে ভগৱান হয় নহয় আমি দেৱ দেৱীক ভাবোঁ আমি বস্তু পাবৰ কাৰণে ভালকৈ ডাঙৰ মানুহ হ'বৰ কাৰণে টকা পইচা হ'ব বা ভগৱানক ভাবোঁ এইটো আচলতে বস্তুবাদীৰ কথা কয় আমাৰ যে স্পিৰিচুৱেলিজম অসমীয়াটো মই নাজানো আৰু মেটেৰিয়েলিজম বুলি কয় এই দুটা যেনে স্পিৰিচুৱেলিজমটো হ'ল ঈশ্বৰক পাবৰ কাৰণে ভগৱান দেখাত মূৰ্তি পূজা কৰিছে কিন্তু পাবৰ কাৰণে ভাবিছে ভগৱান এইটোহে স্পিৰিচুৱেলিজম আৰু আমি দেখাত সৰল হয় ভগৱানক ভাবিছোঁ কিন্তু বস্তু পাবৰ কাৰণে এইটো হ'ল মেটেৰিয়েলিজম এইটো ভগৱানক নাপায় এইটো মানে বস্তুটোৱে পায় যোনে যি বস্তু পাবৰ কাৰণে ভাবিছে ভগৱানে সেইটো বস্তু দিব আমি যদি ভগৱানক পাবৰ কাৰণে ভাবোঁ সেইকাৰণে গোপীবিলাকে তেনেকৈ ঈশ্বৰক ভাবিছিলে এই মাত্ৰ মন্ত্ৰ জপি পূজে প্ৰতিনিত অ কৃষ্ণ হে হয় মন্ত্ৰ প্ৰতি ৰাতি দিনে চিত্ত ভগৱান কৃষ্ণ প্ৰতিৰূপে পাবৰ কাৰণে আৰু আচৰিত কথা গোটেইবিলাকে লাইন হৈ গোটেইবিলাকে এটা এজনী নহয় গোটেইবিলাকে লাইন হৈ ময়ো ভাবিছোঁ কৃষ্ণ প্ৰতিৰূপে পাব তেওঁ ভাবিছে চবেই কাইজা পেচাল কিন্তু নাই কৃষ্ণ ঠিক আছে গোপীবিলাকে তেনেকৈও ভাবিছিলে ভাবি গোটেই শেষৰ ৰাসলীলা আমি ৰাসলীলা কথা ইমান কৰি থাকিলে নহ'ব ৰাসলীলা এই ৰাসলীলাত কি কৰিছিলে ৰাসলীলাৰ প্ৰথম লাইনটো কি লিখিছে এই শুনিও কবুধ জনমহাফলি অ কাম জয় নামেইটো কেশৱৰতেলি এই কথাটো কৈছে যে কাম জয় নামে এইটো কেশৱৰ বুলি কেনেকৈ পৰম গুৰু ভগৱান
ভগৱন্তই গোপীবিলাকৰ ৰাসলীলা কৰিছিল এইটো কামৰ জয় নাম কামৰ জয় এইবাৰ আমাৰ বিষয়বস্তু আছিল বক্তৃতাৰ বিষয়বস্তু কামৰ জয় নাম আছিল নহয় আছিল আছিলে আইসকলৰ আছিল আইসকলে কি ভাষণ দিলে দিয়াবিলাক নাজানো আমি কৈছোঁ সেইটোতো বিৰাট জটিল কথা কামৰ জয় নামে এইটো কেশৱৰ কামক জয় কৰা তাতে অৰ্থাৎ পৰমক্ৰম ভগৱন্তৰ গোপীবিলাকৰ লগত যে ৰাসলীলা কৰিছিলে গোপীবিলাকে যাতে কাম বস্তুটো যাতে জয় কৰি ঈশ্বৰক পাব পাৰে সেইটো কাৰণে কেশৱৰ কেন্দ্ৰ অৰ্থাৎ সেই ৰাস ঠিক আছেনে কেতিয়া কৰিছিল শৰৎকালত কেলে কৰিছিল যেতিয়া বৰ্ষাকাল থাকে বৰ্ষাকালত ঈশ্বৰ ভক্তি শৰৎকালৰ এইটো অতি গুৰুত্বপূৰ্ণ আজি কয় এতিয়াই কথাটো হৈছে কি এই যে শৰৎকালত ৰাসলীলা কৰিলে কামজয় নামে আমি কৈছোঁ যে টান হ'লেও কথাটো কৈছোঁ যে আমি কৈছোঁ যে আমি ভগৱন্তৰ অংশ ঠিক আছে আৰু ভগৱন্তৰ সংজ্ঞাটো কি আমাৰ সংজ্ঞা চাব ভগৱানৰ সংজ্ঞাটো এনেকৈ দিছে এই সৰ্বজ্ঞ সচিদানন্দ সদা ভক্তিমন্ত সৰ্বকৰ্ম ফলদাতা সদা ভগৱন্ত ভাগৱতৰ ব্যৱস্থিত অধ্যায়ত এই কথা কৈছে যে সৰ্বজ্ঞ সচিদানন্দ বুলি কৈছে এইটো মূৰ্তি আৰু ব্ৰহ্মসংহিতাটো কৈছে যে ঈশ্বৰৰ পৰম কৃষ্ণ যাব ঈশ্বৰে পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ এই সচিত আনন্দময় মূৰ্তি অনাদি আদি সৰ্ব যি অনাদি সেই অনাদিৰো যি আদি সমস্ত কাৰণৰ জগতৰ এই হ'ল পৰম ঈশ্বৰ তাৰমানে সচিত আনন্দ আৰু আমাৰ জীৱবিলাক কি অস্থি ভাতি প্ৰিয় নাম আৰু ৰূপটো পাছৰ বস্তু অস্থি ভাতি প্ৰিয় এই তিনিটা আৰু ইয়াতে সৎচিত আনন্দ সতেই হ'ল অস্থি চিতেই হ'ল ভাতি আৰু আনন্দ হ'ল আনন্দ কেনেকৈ হয় সৎ মানে হ'ল যিটো বস্তু সদায় আমাৰ আত্মাটো সদায় আছে নাই আত্মা সদায় আছে আত্মাটো মৰণ নাই নদায়তে নিয়ম দেৱা কৰাছিল অজনিত চাহ পুৰাণ নসন্যত সন্যম নাই গীতাৰ 23 নম্বৰ তাতে লিখিছেই জীৱৰ কেতিয়াও মৰণ নাই ঠিক আছে কোনো বস্তুই চেল কৰিব নোৱাৰে নয়ন বিচৰণ বিশ্বাস্তানি নয়ন দহতি পাব নয়ন তেৰন্তি হ'ব এই গোটেই কথাবিলাক কৈ আছে যে জীৱ এটা সীমিত বস্তু পৰৎ চৰিত্ৰত পৰদে কৈছে এই অবিনাশী আত্মাই তাৰমানে গোটেই জগতখন ব্ৰহ্মৰ আকৰ বুলি তেনেকৈ আমাৰ পুনৰ আকৰ খুলি লোহাৰ আকৰ খুলি ভৰি আছে জগতখনত গোটেই পৰমপ্ৰভু ভগৱন্তই ভৰি আছে তাত পাইছে আৰু কেনেকৈ নিত্য শুদ্ধ বলয় নিৰঞ্জন জাক এতেকেহে কয় দ্বিতীয় কোনে তাক নিত্য শুদ্ধ বলয় নিৰঞ্জন জাক যি সদায় পবিত্ৰ বিকাৰ নাই নিৰঞ্জন কিন্তু তাৰ চিহ্ন নাই ঠিক আছে নে আৰু কি হৈছে অনংগ বলয় সংগ জাৰ নাহি কয় অনাবৃত বুলি পূৰ্ণ ৰূপে প্ৰকাশ অনাবৃত বুলি পেলাই কি হৈছে যে তাক আৰু কোনেও আবৃত কৰিব নোৱাৰে সি চবকে আবৃত কৰি আছে অৰ্থাৎ জগতখনৰ ব্ৰহ্ম এনেকৈ আছে এনেকৈ শিকিব নোৱাৰে এইটো এই খালী ঠাই আমি দেখিছোঁ খালী ঠাই এইটো খালী ঠাই নহয় ইয়াত ব্ৰহ্ম আছে আমি মানুহবিলাকতো ব্ৰহ্মই হয় চববিলাক ব্ৰহ্মই যিমানবিলাক ঠাই আছে একদম মানে আকাশৰ পৃথিৱীৰ তলত মানে যিমান ঠাই আছে আকাশৰ পৰা জ্যোতি বায়ু ৰখা তোমাৰ নদ নদী চৌদিশ চব ব্ৰহ্ম ঘূৰি আছে তেতিয়াহ'লে এই ব্ৰহ্মৰ বাহিৰে জগতখনত একো নাই হয়নে আৰু সেইকাৰণে মানে কি হৈছে আমাৰ যিটো এই ব্ৰহ্মৰ যিটো কথা যেহেতু ইয়াত ব্ৰহ্মৰ বাহিৰে একোৱেই নাই তেতিয়াহ'লে আমি এটা কথা মন কৰিবলগীয়া
তেতিয়াহ'লে আমি কেলেই দেখা নাই বস্তুটো সেইটো আমি নেদেখাৰ কাৰণটো হৈছে কি যে আমাৰ ভক্তি যিদিনালৈকে ভক্তিটো পূৰ্ণ নহয় তেতিয়ালৈকে সেই ৰূপটো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এটা কথা কৈছে যে যিটো ব্ৰহ্ম সেই মই জানা হেন মানা হেন মনে আৰু যিটো মই সেই ব্ৰহ্ম মানা সৰ্বক্ষে নাই তথাপিতো আমি মানিব পৰা নাই আমি আমাকেই ব্ৰহ্ম বুলি মানা নাই ভাগৱতেও কৈছে যে তাতে অনুভৱ বুলিলে ব্ৰহ্মৰ বিহাৰ তাৰমানে কি আমাক যে ভগৱতে সৃষ্টি কৰি ভগৱান নিজে আমি হৈ আছোঁ এইটো কেনেকৈ গম পাম যে আমি যেতিয়া খোজকাঢ়ি ঘূৰিছোঁ কথা লৈ ঘূৰিছোঁ কাণেৰে ঘূৰিছোঁ মুখেৰে কথা কৈছোঁ সেইটো ব্ৰহ্মৰহে লক্ষ্য কৰিছে ঠিক আছেনে এতিয়া এই যিটো পৰম ব্ৰহ্ম এই বস্তুটো জগতৰ সকলো সময়তে থাকে সেইকাৰণে সৎ শব্দটোৰে এই পলনে যিখিনি কথা কৈছিল এইখিনি কথা সৎ শব্দটোৰ লক্ষণ অৰ্থাৎ ব্ৰহ্ম যে সৎ জগতৰ সৃষ্টিৰ আদি এই ব্ৰহ্মই আছে মধ্যতো ব্ৰহ্মই আছে আৰু পৰৰ পাছত এক ব্ৰহ্মই এতিয়া চিত মানে কি হৈছে ব্ৰহ্ম যেতিয়া প্ৰকাশ হ'ব লাগে সি নিজে নিজে প্ৰকাশ হ'ব জগতত একো নাই তেতিয়া কেনেকৈ তেওঁ নিজে নিজে হ'ব পাৰে কিন্তু মানুহক জন্ম দিলে মানুহে মানুহক জন্ম কৰাৰ কথা নহয় কিন্তু কাকো যেতিয়া জন্ম নিদিব যেনেকৈ পদুমৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে ভগৱন্তই তাক সৃষ্টি কৰিছে গতিকে ভগৱন্তই সৃষ্টি নকৰিলে কাকো জন্ম নহয় সেইকাৰণে যিয়ে নিজে নিজে প্ৰকাশ হ'ব পাৰে এই শব্দটো চিত বুলি কয় চৈতন্য শক্তি গোটেই জগতখনত এটা চৈতন্য শক্তি আছে পৰম আনন্দ সৎ চিত আনন্দ আনন্দ মানে কি আনন্দ মানে যাৰ একো বিকাৰ নাই ঠিক আছে আমি কথাটো যিটো কথা কাম কৈ আছোঁ কথাখিনি আমি কৰিছোঁ এটা যাৰ কোনো বিকাৰ নাই যেনেকৈ কল এটা যদি এনেকৈ গছত লাগে লাহে লাহে ৰঙা হ'ব পকিব পুৰা পচিব গিলি যাব সেইটো বিকাৰ আমাৰ মানুহৰ শৰীৰটোৰ এই যে জন্ম হ'ল মাতৃগৰ্ভত এটা বিন্দু নিচিনাকৈ সৃষ্টি হ'ল তাৰ পৰা এই শৰীৰ হ'ল জন্ম হ'ল ডাঙৰ হ'ব দাঢ়ি পুকিল চুলি পুকিল তাৰপিছত দাঁত পৰিল কিবা হয় চুলি হ'ল বিকাৰ কিন্তু আত্মাটোৰ বিকাৰ নাই সেইকাৰণে কৈছে নিত্য শুদ্ধ সকলো সময়তে যিটো শুদ্ধ বিকাৰ নাই সেইকাৰণে পদ্মৰ লগত তুলনা কৰে আচ্ছা এতিয়া কথাটো হৈছে কি এইটো হ'ল আনন্দময় যাৰ একো বিকাৰ নাই সেইকাৰণে উপনিষদে ব্ৰহ্মক আনন্দময় ব্ৰহ্ম সত্যম ব্ৰহ্ম জ্ঞানম ব্ৰহ্ম আৰু ব্ৰহ্মৰ যে একো ৰূপ নাই সেইকাৰণে কৈছে যে জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জন জ্ঞান পথে ব্ৰহ্ম চবতে থাকে থাকা সৰ্বকালে সৰ্বদেহ জ্ঞান পথ চবতে আছে এতিয়া এই তিনিটা বস্তু তেতিয়াহ'লে কি হ'ল সৎ চিত আনন্দ এই আনন্দ কেনেকুৱা বুলি কৈছে সমুদ্ৰৰ নিচিনা কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভৰ্তা এইটো কি হৈছে আনন্দময় সমুদ্ৰ সমুদ্ৰৰ এক টোপাল পানী মানে এটা জীৱ ধৰি লওক কেলে জানানে সমুদ্ৰৰ এক টোপাল পানী যদি আনে তেতিয়াহ'লে সমুদ্ৰৰ ঘাটি হ'ব নহয় আৰু এক টোপাল আনিলে সমুদ্ৰৰ তললৈ যাব নেকি নাযায় শ টোপাল আনক সমুদ্ৰে একে লেভেলত থাকে সেইকাৰণে পৰম ব্ৰহ্মৰ পৰা যিমানেই জীৱ নহওক পৰম ব্ৰহ্মই একে থাকে সেইটো মানে কেতিয়াও মানে সৰু হৈ নাযায় সেইটো কথা সেইকাৰণে সেইটো বস্তুটো লৈ ভাবিব লাগে এই ব্ৰহ্মৰ পৰা ইমানবিলাক জীৱ হ'ল ব্ৰহ্মটো সৰু হৈ যাব লাগিছিল নহয় আৰু বহুত কাৰণ আছে এই ব্যাখ্যা আছে আচ্ছা এই যে আনন্দময় ব্ৰহ্মৰ ক্ষুদ্ৰ অংশ এটা আহি জীৱ কেনেকৈ হ'ল যেতিয়া ক্ষুদ্ৰ অংশটো আহি অহংকাৰৰ দ্বাৰা আবৃত হয় এই ব্ৰহ্মৰ স্বৰূপ অহংকাৰ যদি হয় ব্ৰহ্ম অংশে জীৱত থাকি এই ক্ষুদ্ৰ অংশটো অহংকাৰ আৱৰণতে আবৃত হয় সেই বস্তুটোৱে আবৃত হোৱা বস্তু লিংগ হৈ ধাৰণ হয় এতিয়া জীৱ বুলি কয় জীৱ এতিয়া আমি কি হয় জীৱ তাৰমানে কি আনন্দময় ব্ৰহ্ম ক্ষুদ্ৰ অংশ
কিন্তু জীৱটোৱে এই বেয়া কামবিলাক কেনেকৈ কৰিব লাগে আমি যিবিলাক ভিন্ন ভিন্ন কৰ্ম কৰি আছোঁ আমি যে নেদেখোঁ এইটোৱে হ'ল জীৱৰ বিকাৰ এই বিকাৰযুক্ত হোৱাৰ পিছত সংসাৰত 3 গুণত অধীনত হয় বিকাৰযুক্ত হয় ভিন্ন লিপ্ত হয় আৰু এই লিপ্ত হয় জগতৰ সমস্ত বস্তুকে মোক লাগে বুলি ভাবে এই হ'ল কাম যি দেখিছোঁ সব বস্তু লাগে নালাগে জগতৰ যিমান বস্তু আছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছিলে হে হৃদয়টোৰ মানে এনেকৈ ঘোষা আছে জগতৰ যিমান বস্তু আছে তাক নকলে এনে আত্মোপদেশক দেখিছে নহয় জগতৰ যিমান বস্তু আছে চবকে লগা হয় এতিয়া হ'ল জীৱৰ কাম যেতিয়ালৈকে এই কাম বস্তুটো ধ্বংস নহয় তেতিয়ালৈকে ঈশ্বৰৰ ওচৰলৈকে যাব নাযায় সেইকাৰণে কামৰ হয় নামে এইটো শেষৰ থাকে পৰম ভগৱন্তই যেতিয়ালৈকে এই কাম বস্তুটো জীৱৰ লগত থাকে তেতিয়া জীৱ বহিৰ্মুখী হৈ থাকে আৰু কাম বস্তুটো যিদিনা ধ্বংস হ'ব সেইদিনা জীৱ গুচি ভ্ৰম হ'ব আৰু অন্তৰ্মুখী হৈ পৰম ভগৱন্ত লগ হয় সেইকাৰণে কামৰ জয় নামে এইটো শেষৰ ৰাসলীলাৰ মেইন উদ্দেশ্যই হৈছে পৰম ভগৱন্তই এই যুৱকবিলাকৰ ভকতবিলাকৰ কাম বস্তুটো ধ্বংস কৰি তেওঁ নিজৰ ওচৰলৈ লৈ যোৱা সেইকাৰণে কামজয় নামে দেখা আৰু এইটো সম্ভৱ হয় কেৱল শৰৎকাল কেনেকৈ আহে যেতিয়া ঈশ্বৰৰ নাম লৈ থাকে যেনেকৈ নাৰদে ঈশ্বৰৰ নাম লৈ আছে এতিয়া আকৌ নাৰদৰ কথাখিনি কোৱা হয় তেনেকৈ ভগৱন্তক চিন্তা কৰিলে কৰোঁতে কি হ'ল ভগৱান কৃষ্ণক সাক্ষাতে দেখিলোঁ মই ঈশ্বৰ কৃষ্ণৰ মূৰ্তিখন প্ৰকাশ কৰোঁতে হৈ কোটি চন্দ্ৰটো অধিক তেতিয়া কি হ'ল হঠাতে ভগৱান কৃষ্ণ অন্তৰ্ধান এই পদক্ষণে প্ৰভু পাছে ভৈলা ধ্যান কৃষ্ণ কণে দেখি দুনাই অদুনাই কৰো ধ্যান বাৰে আকৌ ধ্যান কৰিব ধৰিলে যেতিয়া বাৰে ধ্যান কৰিব ধৰিলে ভগৱান কৃষ্ণই তেতিয়া আকাশবাণীৰে নাৰদক ক'লে এই মোৰ নাম গুণ মাত্ৰ কৰিবি কীৰ্তন পাইবা ৰহিজন মত এই জন্মত তুমি মোৰ নাম লৈ থাক তেতিয়া সেইটো জন্মত মোক পাবা তেতিয়া এইটো নাৰদক কৈছে না এইটো আমাক ভাগৱতত লিখাৰ কাম কৰিছে কি যে আমিবিলাকে যাতে ভাগৱতখন শুনি উঠি সেই বস্তু সেইকাৰণে আমি কৈছোঁ যে তাত বাহিৰে ভাগৱতৰ বেলেগ পঢ়িব দৰকাৰ নাই আমি পঢ়ি নাৰদৰ বাবে কোন এই শংকৰদেৱৰ বাবে কোন আমিতো ভাগৱত ইমান অমুকৰ বাবে কোনোবাই কৈছে পুৰঞ্জনৰ পৰীক্ষণ পঢ়ক এনেকুৱা মানে আচল ভক্তি কথাটো মানে কাৰো মানে হেৰি নাই আমি আচৰিত নহয় নাৰদৰ উপৰিজনৰ কথা যদি পঢ়ে ভগৱান কৃষ্ণই তেতিয়া নাৰদক ক'লে আৰু ক'লে এই তেজীয়া নিন্দিত দাসী পুত্ৰ ক'লে পাবি মোৰ পাৰি কৰি তনু শ্ৰেষ্ঠ যদি তুমি নাম লৈ থাকা মই কোৱা তেতিয়া এই তনু তোমাৰ গুচিব আৰু মোৰ পাৰি কৰি তুমি পাবা হৈবে নাৰদ নাম দিব্যৰূপ ধৰ এই ভৰিবি পবিত্ৰ লোক নিৰন্তৰ এইটো ঈশ্বৰৰ কৃপা কৈছে যে তোমাৰ পিছৰ জন্মটো তোমাৰ নাৰদ নামে হ'ব আৰু সেই জন্মত তুমি গোটেই জগতখন পবিত্ৰ কৰি দিব পাৰিবা কেনেকুৱা ধৰণৰ কথা এইটো হ'ল এতিয়া আগৰ জন্মত নাৰদে ভাত খালে কিন্তু পিছৰ জন্মত নাৰদে ভাত খাইছিল খাইছে নাই খোৱা এতিয়া যে নাৰদ আছে এতিয়া নাৰদে ক'ৰবাত ভাত খোৱা দেখিছে গাখীৰযুক্ত হৈ থাকোঁতেহে ভাত পানী খাইছে এতিয়া ভাতেই খোৱা খোৱাৰে প্ৰয়োজন নহয় খুৱাই আৰু যিপিনে যায় সিপিনে জগত পবিত্ৰ কৰি দিয়ে সেইকাৰণে আমাৰ মূল বস্তুটো হ'ল ভক্তিৰ যিটো ক্ৰম এই ক্ৰমটো আমি কৰিছোঁ ইয়াতকৈ ক'বলগীয়া একো বস্তু নাই কিন্তু তথাপি আমি এটা কথা কৈছোঁ যে কেনেকৈ ভক্তি কৰিব লাগে ভাগৱত শাস্ত্ৰৰ এটা সুন্দৰ আছে সেই কথাটো কেনেকৈ কৈছে কৃষ্ণে মানিবা মনে হস্ততে ডিঙি ৰজা
বুলি ভাবে তাৰ লগতহে বান্ধৱ বুলি ভাবে আমাৰ সেইটো খুব মন কৰিব এ তাহান সহিতে কৰিয়ে প্ৰকৃতি বহিবলে কত সংগে পৰিবলা পথ দিয়া হতা হৰিগুণা গায়ে সেইজনৰ লগতে পঢ়ি নিজৰ সুখটো সমস্ত বস্তুতে কৰি ঈশ্বৰ এই হৰিৰ চৰিত্ৰ পৰম পবিত্ৰ হেলয় মানিবা মনে তাহাকে মহিব তাহাকে মুঠিব অন্য সৰ্বক্ষণে কৈছে যে ভগৱানৰ চৰিত্ৰৰ বাহিৰে জগতৰ পবিত্ৰ বস্তু নাই আৰু সেইটো মনেৰে ধৰি লয় ঈশ্বৰৰ কথাকে সেইজনৰ লগত তাহাকে পঢ়িব তাহাকে মুঠিব প্ৰত্যেক লোকৰ লগতে আমাৰ উদ্দেশ্য হ'ব লাগে মানুহ এজন পালে ই যিয়েই নহয় সদায় পাকে পকাৰে ভগৱান কৃষ্ণৰ কথা বুজিব লাগে নি পেলাই সেইটো কথা ন যিয়ে নহয় যি কথাই নহয় আমাৰ ঘৰ গৃহস্থিৰ কথা দিলাম না কাৰোবাৰ যদি হ'ল আপোনাৰ ল'ৰা ছোৱালী ভাল নাই ধৰি লওক আমি ভাল কৰিব পাৰিম কাৰোবাৰ ধৰক আপোনাৰ খেতি বাতি কেনেকুৱা হ'ল তেওঁ যদি তেওঁ মোৰ চব খেতি মাৰি মোৰ গোটেইখিনি ধান তেওঁক দি পেলাই নকৰোঁ ঘূৰি দিবলৈ ঘূৰি লাভ লাগে ভগৱানৰ কথা পাতিব লাগে সেইটো নিজৰ উপকাৰ তেওঁ যদি কিবা জানে সেইখিনি কথা নিজে আয়ত্ব কৰি লৈ আহি ঘৰত পাম সেইটো কথা এতিয়া আমি আকৌ ভাগৱতৰ কথালৈ আহিছোঁ এৰা হৰি ৰাম কি নাৰদৰ কোন ঠাইৰ পৰা কি সৃষ্টি হৈছে সেই কথাখিনি আমাৰ সেই কথাখিনি ইয়াতে ক'ব এ নাৰদ অংগীৰা অতি পুলস্থিৰ বশিষ্ঠ দক্ষ ভিগু মনীষী মূলনিষ্ঠ প্ৰতু সময় হি দেহ অতনয় মহাভাগৱত হৰে তনয় সুশীল নাৰদৰ পৰা আৰম্ভ কৰি এই 10জন ঋষিৰ সৃষ্টি হৈছে পুলাত আমাৰ ব্ৰহ্মাৰ পুলাৰ পৰা নাৰদৰ পুলাত অংগীৰা ছাৰ পৰা ধৰ্মৰ্ষি এনেকৈ পুলাত আঙুঠে দক্ষ মানৱ শক্তি মনত কৰিছিল ছাৰ পৰা ধৰ্ম ভাস্কৰ ধৰ্ম পৃথিৱীত অধৰ্ম এনেকৈ এইবিলাকৰ সৃষ্টি কৰিছে এইবিলাক কৈছে মহাভাগৱত এইবিলাক একজন মহাভাগৱত ভাগৱতত কেনেকৈ কৈছে যে যিজনে ঈশ্বৰক দৰ্শন কৰে সমস্ত মানুহে ঐ ঈশ্বৰক দেখে যিটো সমস্ত প্ৰাণী সমস্ত দেখে ঈশ্বৰ এই সমস্ত ঐশ্বৰ্য ব্যাপী আছে হেন যিটো দেখে সিটো মহাভাগৱত এইটো কি হৈছে এওঁলোক তেনেকুৱা আছে তাৰমানে তেওঁলোকে যিমান জীৱ দেখিছে সকলোতে ঈশ্বৰ দৰ্শন কৰিছে আৰু ঈশ্বৰকো জীৱবিলাকক ঈশ্বৰকে দৰ্শন কৰে আমাৰ যেতিয়া ভগৱান ৰামচন্দ্ৰ কিতাপ উদ্ধাৰ কৰি লৈ আহিছিলে আহি যেতিয়া আহাৰ পিছত ৰাজ্য ভাগিছে তেতিয়া মানে তেওঁ বশিষ্ঠ বুলি সুধিছিলে যে হে প্ৰভু আমি যে ৰাজ্য শাসন কৰিব লাগে ইমান প্ৰজা আছে আমি কেনেকৈ ৰাজ্য শাসন কৰিম আপুনি অলপ উপদেশ দিয়ক তেতিয়া তেওঁ মাত্ৰ এটা চুকাৰী উপদেশ দিছিল শ্লোকটো কি আছিল আমাৰ মহাপুৰুষ মাধৱদেৱে সেই শ্লোকটো অনুবাদ কৰিছিলে শ্লোকটোৱে কি কৈছে যে অন্তৰ এক বহিৰ নানা
অন্তৰ্বোধ বহিৰ্জৰ অন্তৰসংগী বৈশ্যাগে মহাপুৰুষ মাধৱদেৱে কি বুলি অনুবাদ কৰিছে অন্তৰত এক ঈশ্বৰ বাহিৰত নানা দেখিও অন্তৰত বুধ বাহিৰ এতিয়া কি হৈছে এজন ঈশ্বৰকে অন্তৰত দৰ্শন কৰিব Hare Rama.